2000 कोटी टकार विनियोगेरे अहोमत निर्माण हब फिल्म सिटी। सभी को नमस्कार, मेरा नाम वीरा रेड्डी है, GVR फिल्म सिटी फाउंडर हूँ। मैं हैदराबाद से आया हूँ। 500 एकर्स में फिल्म सिटी बन रहा है। 2000 करोड़ का प्रोजेक्ट वैल्यू है। रामोजी फिल्म सिटीर दरे अहोमत 500 एकर माटित निर्माण हब ए विशाल प्रोजेक्ट। माननीय मुख्यमंत्री डांगरिया नेतृत्वत एटु बस्तु खूब चिंता सहकारे लैसे जे অসমীয়া ছবি জগতখনক ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব লাগে। এডভান্টেজ আসাম 2.0 সেই ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন বা উদ্যোগীকৰণৰ প্ৰথম ষ্টেপ। হায়দৰাবাদৰ জিভিআৰে নিৰ্মাণ কৰিব এই फिल्म सिटी। आर्टिफिशियल इंटेलिजेंस जोड़ के मल्टी लैंग्वेज मूवीज मेकिंग करेंगे। यहाँ पे इंडिया में कितना लैंग्वेज उतना लैंग्वेज में कन्वर्ट कर सकते। ये इंडिया में फर्स्ट टाइम ला रहे हैं हम लोग। आर्टिफिशियल इंटेलिजेंस बोलते हैं इसको। 5000 মানুহে प्रत्यक्ष বা পৰোক্ষভাৱে লাভ কৰিব কৰ্ম সংস্থাপন। ये रोजगार बहुत मिल जाएगा। 5000 आदमी को यहाँ पे एम्प्लॉयमेंट क्रिएट होता है। बाद में इधर का मूवी ग्लोबल चला जाएगा। हर लैंग्वेज में इधर मूवी बनेगा। ये मूवी पूरा ग्लोबल में चला जाएगा। ये खुद का प्लेटफार्म होगा। GVR OTT होगा, मीडिया चैनल्स होगा, सभी प्लेटफार्म में ये हमारा ये मूवी रिलीज होगा। 24 क्राफ्ट मूवी मेकिंग स्टूडियो होगा, मूवी मेकिंग इंस्टीट्यूट होगा। वर्ल्ड बेस्ट क्लास इंस्टीट्यूट सेंटर इधर वहाँ पे बनेगा। অসমত এখন ফিল্ম সিটিৰ প্ৰয়োজনীয়তা আছেনে? কি কয় বিশিষ্ট চিত্ৰ পৰিচালক আৰু কলা কুশলী? এনে এক চিন্তাৰে আমি প্ৰস্তুত কৰিছোঁ এক বিশেষ প্ৰতিবেদন। ঊনৈছশ 34 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰিছিল এটা অস্থায়ী ফিল্ম ষ্টুডিঅ' যাৰ নাম আছিল চিত্ৰবন। 1961 চনত ফণী শৰ্মা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আদিৰ দৰে ব্যক্তিত্ব আৰু অসমৰ ৰাইজৰ দাবীত গুৱাহাটীৰ কাহিলীপাৰাত স্থাপন কৰা হয় এটা ফিল্ম ষ্টুডিঅ' যাৰ নাম জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'। 1966 চনত কাৰ্যক্ষম হোৱা এই জ্যোতি চিত্ৰবনত এখন ফ্ল'ৰ, এই ফ্ল'ৰখনেৰে আৰম্ভ কৰা হৈছিল এই ফিল্ম ষ্টুডিঅ'ৰ কাম। নিপ বৰুৱা পৰিচালিত এখন চুটি ছবি ভদৰীৰ শ্বুটিং হৈছিল ইয়াত। আৰু ইয়াৰ পিছত বিভ্ৰাট নামৰ ছবিখনৰ বহুকেইটা গীত চিত্ৰায়ন কৰা হৈছিল এই ফ্ল'ৰতেই। 'জ্যোতি চিত্ৰবনেই একমাত্ৰ ফিল্ম ষ্টুডিঅ' অসমত। এই ফিল্ম ষ্টুডিঅ'তেই বহুতো চিত্ৰ নিৰ্মাতাই, ছবি নিৰ্মাতাই শ্বুটিং ইয়াত সম্পন্ন কৰে। কিন্তু ইয়াতে আছে মাত্ৰ সীমিত সা সুবিধা। সম্পূৰ্ণ সুবিধা তেওঁলোকে দিব পৰা নাই। হয়তো ঠাইৰ অভাৱ, হয়তো অৰ্থৰ অভাৱ। তেওঁলোকে বিচৰা ধৰণে এখন জেলৰ এটা ছেট, এখন পুলিচ ষ্টেচনৰ, পুলিচ থানাৰ এটা ছেট, বা এটা দুমহলীয়া বিল্ডিঙৰ ছেট, বা এটা খেৰীঘৰৰ ছেট, এনেধৰণৰ যি ছবিত যি ছেটৰ দৰকাৰ হয় তেনেকুৱা ছেট হয়তো তেওঁলোকে নিৰ্মাণ কৰি দিব নোৱাৰে। কিন্তু আপুনি কল্পনা কৰকচোন, এখন যদি ফিল্ম চিটি অসমত নিৰ্মাণ হয়, যিখন ফিল্ম চিটিত থাকিব এখন জেল, এখন থানা, এটা ৰেলৱে ষ্টেচন, এটা বিমানবন্দৰ, এখন বজাৰ, এখন স্কুল, কিমান ভাল লাগিব। আৰু তাতে শ্বুটিং কৰিবলৈ আহিব বিভিন্ন চিত্ৰ নিৰ্মাতাসকল। যদিও অসমীয়া চিনেমা ডেফিনেটলি এনেকুৱা ডাঙৰ ফিল্ম চিটি এটা হ'লে উপকৃত হ'ব। বহুত ধৰণৰ সুবিধা আহিব, বহুত ধৰণৰ ডাঙৰ শ্বুটিং ফ্ল'ৰটো থকাই নহয়, ডাঙৰ ষ্টুডিঅ'বিলাকত সাধাৰণতে বহুত ধৰণৰ এনেকুৱা বস্তু থাকে যিবোৰ বাহিৰৰ মানে বাস্তৱ ক্ষেত্ৰ। চাব ৰেল ষ্টেচনৰ দৃশ্য এটা, তেতিয়া ৰেল ষ্টেচনৰ দৃশ্যটো ভিতৰতে কৰিব পাৰিব।
ডাঙৰ বোলে নহয় কোনোবা আৰ্মি কেণ্টনমেণ্ট এটা দেখিছ সেইবিলাক তাতে তেওঁলোকে কৰিব পাৰিব তেনেকুৱা বহুত ধৰণৰ এনেকুৱা এক্সিষ্টিং ফেচিলিটি থাকে যিবিলাকে চিনেমাখন শ্বুটিং কৰাত খুব মানে হেৰি কৰি পেলাই মানে আউটডোৰ শ্বুটিংটো কমাই ষ্টুডিঅ' বেছ শ্বুটিং এটা হয় ফিল্ম নিৰ্মাতা হিচাপে এটা খুব ভাল খবৰ কালি পালোঁ যে ইয়াতে GVR নামৰ কোম্পানীটোৱে এখন ডাঙৰ 500 একৰ মাটিত বোধ কৰোঁ এখন ফিল্ম চিটি আৰম্ভ কৰিব আৰু 2 বছৰৰ ভিতৰতে এই ফিল্ম চিটিখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব আচ্ছা ভাৰতৰ বিভিন্ন ঠাইত বিশেষকৈ ৰামজী ফিল্ম চিটি বিশেষভাৱে উল্লেখযোগ্য মই কেইবাবাৰো তালৈ গৈছোঁ আৰু সদায় অভিভূত হওঁ ৰামজীলৈ গ'লে যে এজন মাত্ৰ ব্যক্তিৰ ব্যক্তিগত যিটো তেওঁৰ স্বপ্ন সেইটো তেওঁ কেনেকৈ অকল ছিংগল হেণ্ডেডলি সেই ষ্টুডিঅ'টো নিৰ্মাণ কৰি উলিয়ালে আৰু তাত অকল দক্ষিণাত্যৰ চিনেমাই নহয় গোটেই ভাৰতৰে বিভিন্ন চিনেমাৰ শ্বুটিং তাত হয় আমি দেখা পাওঁ আৰু মই ডিটেইলছত চাইছোঁ গোটেই ৰামজী চিটি অসমত এখন ফিল্ম চিটি হ'ব এইটো খুব আনন্দৰ কথা এই কাৰণেই ইয়াত যিখন ফিল্ম চিটি হ'ব বুলি আমি ধৰি লৈছোঁ মানে যিমান টকা বিনিয়োগ কৰা হ'ব বুলি কোৱা হৈছে তাৰ পৰা অনুমান কৰিব এইটো বিশাল আকৃতিৰ বস্তু এটা হ'ব আৰু এইটো কেৱল অসমীয়া চিনেমা কাৰণে নহয় বা উত্তৰ পূবৰ চিনেমা কাৰণে নহয় সমগ্ৰ ভাৰতৰ আনকি বিদেশৰ প্ৰযোজকৰ কাৰণেও এইটো এটা চিনেমা নিৰ্মাণ কৰাৰ কাৰণে এটা ভাল হাব বুলি ক'ব হাব হ'ব এডভান্টেজ আছাম 2.0ৰ জৰিয়তে অসমলৈ বহুতো বিনিয়োগকাৰী আহিছে এগৰাকী বিনিয়োগকাৰী জি ভিৰা ৰেড্ডি তেওঁ হায়দৰাবাদৰ প্ৰায় 2000 কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে এখন ফিল্ম চিটি নিৰ্মাণ কৰিব অসমত আপোনালোকে নিশ্চয় জানে যে মুম্বাইত ফিল্ম চিটি আছে নয়ডাত ফিল্ম চিটি আছে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাত যিখন প্ৰয়াগ ফিল্ম চিটি আছে সেই সকলো ফিল্ম চিটি আছে কিন্তু অসমত এখনো ফিল্ম চিটি নাই পশ্চিমবংগৰ প্ৰয়াগ যি ফিল্ম চিটি সেই ফিল্ম চিটিখন নিৰ্মাণ কৰা হৈছে 70 একৰ মাটিত কিন্তু GVRে যি প্ৰস্তাৱ আগবঢ়াইছে যে 500 একৰ মাটিত তেওঁলোকে নিৰ্মাণ কৰিব খুজিছে এখন ফিল্ম চিটি তেতিয়াহ'লে কল্পনা কৰকচোন কিমান বিশাল হ'ব এই ফিল্ম চিটি আৰু এটা কথা যে উত্তৰ পূব আৰু দক্ষিণ পূব এছিয়াৰ যিসকল দেশ যিসকল সেই দেশৰ চিত্ৰ নিৰ্মাতাসকলে হয়তো গুৱাহাটীলৈ আহিব এই ফিল্ম চিটিত তেওঁলোকে চিত্ৰগ্ৰহণ কৰিবলৈ গতিকে আমি এখন ফিল্ম চিটিৰ সপোন দেখিব পাৰোঁনে এখন ফিল্ম চিটিৰ কল্পনা কৰিব পাৰোঁনে আজিকালি এতিয়া টেকন'লজিৰ যুগ আমি খুব কাটিং এজৰ টেকন'লজি তাতে আমি হয়তো বিভিন্ন ধৰণৰ হেৰি পাম চাউণ্ড হওক বা কালাৰ কাৰেকশ্যন হওক বা এনেকুৱা যিবোৰ খুব হাই এণ্ড আপোনাৰ কেমেৰাৰ কথা হওক এইবিলাক বস্তু আহি যাব আৰু লগে লগে ডাঙৰ কথা হৈছে যে যেতিয়া ফেচিলিটিটো আহিব এই ফেচিলিটিটো অকল অসমীয়া চিনেমা বুলি নাহে তেওঁলোকে ইমান টকা ইয়াতে ইনভেষ্ট অসমীয়া চিনেমাৰ কথা ভাবি বা নৰ্থ ইষ্টৰ চিনেমাৰ কথা ভাবি নিশ্চয় কৰা নাই কাৰণ আমাৰ চিনেমাবিলাকৰ বাজেটবিলাক আমাৰ বহুত কম এনেকুৱা ধৰণৰ বাজেটে এটা ফিল্ম চিটি চলাব নোৱাৰে কিন্তু এতিয়া জগতখন ইমান মানে ওচৰ চপা হৈ আহিছে কমিউনিকেশ্যনবিলাক ইমান সহজ হৈ আহিছে যে আমি যদি চাওঁ এফালে চাউথ এছিয়া আমাৰ বাংলাদেশ নেপাল এইবিলাক কাণ্ট্ৰিৰ মানুহেও আহি তেতিয়া সহজে ইয়াত চিনেমাখন কৰিব পাৰিব আৰু যদি চাউথ ইষ্ট এছিয়ালৈ চাওঁ তেতিয়াও কাম্বোডিয়া ইণ্ডোনেছিয়া নাইবা থাইলেণ্ড তাৰপিছতে অন্য ধৰণৰ মালয়েছিয়া এনেকুৱা ধৰণৰ যিবিলাকত খুব ভাইব্ৰেণ্ট ফিল্ম কালচাৰো আছে তেনেকুৱা ধৰণৰ কাণ্ট্ৰিবিলাকৰ মানুহ ইয়াত ফিল্ম কৰিবলৈ আহিব পাৰিব আৰু আমাৰ কাৰণে দিনে নতুন বিমানবন্দৰ হোৱাৰ পিছততো যাতায়াতটো আৰু সহজ হৈ পৰিব ইমান 500 একৰ মাটি লৈ ইমান এটা ডাঙৰ কোম্পানী এখন ফিল্ম চিটি বনাব আমাৰ থলুৱা মানে চিনেমা নিৰ্মাণ কাৰীসকলৰ কি লাভ হ'ব যেহেতু আমি এতিয়ালৈকে আমি সাধাৰণতে আমাৰ টাৰ্গেটটো হৈছে অসমৰ জনসাধাৰণ অসমৰ দৰ্শক গতিকে অসমীয়া দৰ্শকৰ উপযোগীকেহে আমি এতিয়াও আমি অসমীয়া বা অন্যান্য থলুৱা ভাষাত ছবি নিৰ্মাণ কৰি আহিছোঁ গতিকে সেই থলুৱা ভাষাৰ ছবিবোৰৰ কাৰণে যিটো পৰিৱেশ ৰচনা কৰিব লাগিব তাত যিখিনি সুবিধাটো জানো মই যে ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি টেকনিকেল সুবিধা সেইখিনি নিশ্চয় কৰিবলৈ ইনডোৰ যিবোৰ ষ্টুডিঅ' চাউণ্ড ষ্টুডিঅ' হওক এডিটিং টেবুলেই হওক বা কালাৰ DI কৰা ইত্যাদি সেইবোৰ হ'ব কিন্তু এই যে এটা পৰিৱেশ যে থলুৱা নিৰ্মাতাসকলৰ কাৰণে থলুৱা ভাষাৰ থলুৱা কাহিনীৰ পৰিৱেশটো আমি কেনেকৈ সেই ফিল্ম ষ্টুডিঅ'টোত আমি আশা কৰিম গতিকে এই ক্ষেত্ৰত আমাৰ যিখিনি সংশ্লিষ্ট ব্যক্তি আছে যিসকল লোক ইয়াৰ লগত জড়িত হ'ব কৈছে যে ইয়াত কমেও 10,000 15,000 থলুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থান পাব সেইটো খুব ভাল
কথা, নিশ্চয় পাব। কিন্তু কথা হ'ল যে সেই পৰিৱেশটো আমি কেনেকৈ ৰচনা কৰিম। মই বিচাৰোঁ যে ইয়াত নিশ্চয় ডেফিনেটলি এখন খুব ভাল কমিটি থাকিব, এডভাইজৰী বৰ্ড এখন থাকিব। তেওঁলোকে যাতে অকল মানে অল ইণ্ডিয়া বা এছিয়ান কাণ্ট্ৰিৰ চিনেমা নিৰ্মাতাসকলৰ কাৰণেই নহয়, আমাৰ থলুৱা যিবোৰ সৰু বাজেটৰ চিনেমা কৰে তেখেতসকলৰ কাৰণেও চিন্তা কৰি সেই ধৰণৰ পৰিৱেশ এটা, থলুৱা সংস্কৃতি, থলুৱা গাঁও এখন বা পুখুৰী এটা, নামঘৰ এটা, এইবোৰ সৰু সৰু কথা কৈছোঁ মই, সেই তেনেকুৱা ধৰণৰ পৰিৱেশ এটা ৰচনা কৰাৰ যিটো ডিজাইন, সেই ডিজাইনটো এটা ব্লু প্ৰিণ্ট এটা নিশ্চয় থলুৱাভাৱেও ৰাখিব। সেইটো হৈছে আমাৰ প্ৰত্যাশা। আৰু মই ভাবোঁ এইটো অসমীয়া চিনেমাৰ আমাৰ 20-30খন চিনেমা হয়, তাৰ কাৰণে ইমান ডাঙৰ ফিল্ম চিটি এখন সেই পইচাৰে মানে 20-30খন চিনেমাৰ প্ৰডাকশ্যনৰ যিটো খৰচ হয় তাৰে এটা ফিল্ম চিটি চলিব নোৱাৰে। বাহিৰৰ পৰা মানুহ আহিবই লাগিব। আপুনি চাব উত্তৰ প্ৰদেশত যেতিয়া উত্তৰ প্ৰদেশত চৰকাৰে তাৰ চিনেমাৰ কাৰণে মানুহক সুবিধা দিছিলে, বহুত হিন্দী চিনেমা আহি উত্তৰ ভাৰতত শ্বুটিং কৰা হৈছিল। ইয়াতো অৰ্থনৈতিক এটা লাভ হৈছে, সেইটো বেলেগ কথা, কিন্তু চিনেমাবিলাকৰ ৰূপটো সলনি হৈ গৈছিল। আগতে হিন্দী চিনেমা মানে বোম্বাইৰ সেইবিলাক অৱস্থা, সেই পৰিৱেশ দেখা পাওঁ আমি। কিন্তু উত্তৰ ভাৰতত যেতিয়া চিনেমাৰ পৰিৱেশৰ নিৰ্মাণৰ সুবিধাটো বাঢ়িল, গোটেই হিন্দী চিনেমাৰ লুকটো সলনি হৈ গ'ল। আজি দেশত ফিল্ম ষ্টুডিঅ'ৰ যিমান দৰকাৰ তাতকৈ বেছি ফিল্ম চিটিৰ দৰকাৰ। আৰু ফিল্ম চিটিৰ 2 ধৰণৰ ফিল্ম চিটি এটা সৃষ্টি হৈছে। যেনেকৈ আমি আজি হায়দৰাবাদৰ যদি ৰামজী ৰাও ফিল্ম চিটি চাওঁ, বা নতুনকৈ যিখন নয়দাত হৈ আছে নয়দা ফিল্ম চিটিৰ বিষয়ে আমি যদি জানো, নয়দাখন অলপ বেলেগ। ৰামজী ফিল্ম চিটিৰ চব ছেটবিলাক বনাই থোৱা আছে। কিন্তু আজিৰ তাৰিখত যেতিয়া কৃত্ৰিম বুদ্ধিমত্তা আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে, VFX আহিছে, যেনেকৈ আমি আজি পুষ্পা বা বাহুবলী আমি দেখিছোঁ বা হলিউডৰ চিনেমাত দেখিছোঁ, সেই VFXখিনি আজিকালি কাম হয়। গতিকে ইয়াতে অসমত এতিয়া যিখন ফিল্ম চিটি হ'বলৈ ওলাইছে, মই তেখেতৰ লগত কথা পাতিছিলোঁ, তেখেতে কৈছে যে এইখন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইণ্টিগ্ৰেট কৰি বা কৃত্ৰিম বুদ্ধিমত্তা সংলগ্ন কৰি সৃষ্টি কৰা এখন ফিল্ম ষ্টুডিঅ', য'ত ডাঙৰ ডাঙৰ ষ্টুডিঅ'জ কিছুমান থাকিব, তাত কাৰিকৰী বিভিন্ন সা সৰঞ্জাম থাকিব। গতিকে এজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই যদি কোনোবা এটা শ্বট এখন জলপ্ৰপাতৰ ওপৰৰ পৰা শ্বুট কৰিব বিচাৰে, তেতিয়াহ'লে সেই জলপ্ৰপাতটোত নগ'লে হ'ব। পিছফালে তেখেতসকলৰ এখন ডাঙৰ স্ক্ৰীণ থাকিব, নাইবা তেনেকুৱা কিবা টেকনিকেল ব্লু স্ক্ৰীণ থাকিব, তাতে বাহিৰত শ্বুট কৰি পেলাই সেইখিনি আমি কম্পিউটাৰাইজ কৰি পেলাই কৰি ল'লে সেই বস্তুটোৰ খৰচটো বহুত কমি যাব, এটা ষ্টুডিঅ'ৰ ভিতৰত হৈ যাব, আৰু দেখিবলৈ একদম একেই হৈ যাব যে ধৰিবই নোৱাৰিব দৰ্শকে যে এইটো কোনোবা জলপ্ৰপাতত শ্বুট কৰা নাই বা কোনোবা বৰফ পৰি থকা ঠাইত শ্বুটিংটো কৰা নাই। হলিউডৰ পেৰামাউণ্ট ফিল্ম ষ্টুডিঅ', কেলিফৰ্ণিয়াৰ ইউনিভাৰ্চেল ফিল্ম ষ্টুডিঅ', জাৰ্মানীৰ বেবেলছবাৰ্গ ফিল্ম ষ্টুডিঅ' আৰু লণ্ডনৰ আৰ্লিং ফিল্ম ষ্টুডিঅ'ৰ দৰে এটা যদি ফিল্ম ষ্টুডিঅ' আমাৰ ইয়াতো নিৰ্মাণ হ'লহেঁতেন, ইয়াত ইনডাইৰেক্টলি বা ডাইৰেক্টলি বহুত মানুহে সংস্থান পাব। তাৰ কাৰণে ডেফিনেটলি মুখ্যমন্ত্ৰীয়ে অলৰেডি কৈছে যে মানুহে স্কিলটো আয়ত্ব কৰিব লাগিব, বিভিন্ন ধৰণৰ স্কিলবিলাক। অকল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'লেতো নহ'ব, ঔদ্যোগিকৰণৰ লগে লগে সেইবিলাকত চাকৰি বাকৰি পাবলৈ নিজকে উপযুক্ত কৰিব লাগিব। মই ভাবোঁ যে যেনেকৈ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীত এতিয়া নতুন বহুত ল'ৰা ছোৱালী বিভিন্ন ক্ষেত্ৰত টেকনিকেল ছাইডতে হওক বা ভিডিঅ' এডিটিং, কালাৰ কাৰেকশ্যন এইবিলাক ছেক্টৰতে হওক, ছাউণ্ড ৰেকৰ্ডিঙত ইতিমধ্যে মুম্বাইতো বহুত আমাৰ অসমীয়া ল'ৰাই নাম কৰিছে। ভৱিষ্যতে এইবিলাকৰ কাৰণে আৰু হয়তো মেন পাৱাৰ আমাৰ নিজৰ মাজৰ পৰাই ওলাব, যিবিলাকে অসম আৰু বিশ্বজুৰি নাম কৰিব পাৰিব। মই ভাবোঁ যে তেনেকুৱা ধৰণৰ এটা সুযোগ এই ষ্টুডিঅ'টোৱে আমাক দিব। আমাৰ এটাই কনচাৰ্ণ, যিহেতু আমাৰ মাটিত আমাৰ ঠাইত এই ফিল্ম চিটিখন হ'ব, তাত যাতে আমাৰ যিখিনি উঠি অহা নতুন প্ৰজন্মৰ চিত্ৰ নিৰ্মাতা তেওঁলোকেও এটা মিনিমাম মানে কম খৰচত হ'লেও এটা ধুনীয়া পেকেজ পাবলৈ সক্ষম হ'ব। ইনফ্ৰাষ্ট্ৰাকচাৰটো নিৰ্মাণৰ কাৰণে ইমান হাজাৰ কোটি টকা, তাত কিমান হাজাৰ টকাৰ কাম হ'ব। গতিকে এই আটাইবোৰ টকা ইয়াত আহিব, ইয়াত থলুৱা মানুহৰ উপকাৰ হ'ব। ইয়াত যে অকল চিনেমা কৰা মানুহৰ উপকাৰ হ'ব সেইটো নহয়। এতিয়ালৈকে আমি বিশেষ ক'ব পৰা হোৱা নাই, কিন্তু গুৱাহাটীৰ আশে পাশে কৰাৰ চেষ্টা কৰিব লাগিব, কিয়নো গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় যিটো বিমানবন্দৰ সেইটো আগষ্ট মাহত খুলি যাব। আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ খুলি যোৱাৰ লগে লগে আমি দেখিম যে ছাউথ ইষ্ট এছিয়াৰ পৰা কানেক্ট হ'ব ইয়াত ফ্লাইট। বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন যিখন টায়াৰ 1 চিটি আছে, যেনেকৈ হায়দৰাবাদ, বম্বে, চেন্নাই, দিল্লী, আহমেদাবাদ, বেংগালুৰু, তাৰপৰা ডাইৰেক্ট ফ্লাইটবিলাক এতিয়াও আমাৰ তাত আছে, আৰু বেছি ফ্লাইট বাঢ়িব। গতিকে যিসকল টেকনিচিয়ান কাম কৰিবলৈ আহিব, যিসকল অভিনেতা অভিনেত্ৰী ইয়াত এক্টিং কৰিবলৈ, তেখেতসকলে নিশ্চয় এয়াৰপৰ্টৰ পৰা বহুত দূৰলৈ যাবলৈ মানে
চিন্তা নকৰিব কাৰণ খুব সময়ৰ তেখেতসকলে এটা বান্ধনিৰ মাজত আহিব গতিকে আমি আশা কৰিম যে গুৱাহাটীৰ আশে পাশে যাতে ফিল্ম ষ্টুডিঅ'খন কৰিব পাৰি কিন্তু যানজঁটৰ মাজত ফিল্ম ষ্টুডিঅ' হ'ব নোৱাৰে অলপমান আঁতৰত হ'বই লাগিব এখন যে ফিল্ম চিটি নিৰ্মাণ হ'ব তেনে নহয় আৰু এটা ভাল খবৰ আছে এইবাৰ এডভান্টেজ আছামৰ 2.0 আৰু এটা সুন্দৰ চুক্তি হৈছে এখন MOU হৈছে আৰু ইয়াত বোধিত্ৰী নামৰ এটা খুব ডাঙৰ প্ৰডাকশ্যন হাউচ আহিছে অসমলৈ আৰু তেওঁলোকে 500 কোটি টকা তেওঁলোকে বিনিয়োগ কৰিব ইয়াত এটা প্ৰডাকশ্যন হাউচ বনাব আৰু ইয়াৰ যি কণ্টেণ্ট আছে ইয়াৰ ৰাইটাৰ আছে ইয়াৰ ডাইৰেক্টৰ আছে তেওঁলোকে ফিল্ম বা বিভিন্ন ধৰণৰ প্ৰডাকশ্যন কৰিব এইটো এটা ভাল খবৰ মুঠতে এডভান্টেজ আছাম 2.0 জৰিয়তে আমি সাংস্কৃতিক ক্ষেত্ৰখনলৈও যথেষ্টখিনি ভাল খবৰ আনিবলৈ সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত আমি নাম ল'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এটা ইণ্টাৰেষ্টিং মানে ইনভেষ্টমেণ্ট আহিছে সকলোৱে এই বস্তুটোৰ ওপৰত কোনো এতিয়ালৈকে কোৱা নাই কালি আৰু এটা কোম্পানীয়ে বোধিত্ৰী বুলি কোম্পানী বোধিত্ৰীটো খুব ডাঙৰ প্ৰডাকশ্যন হাউচ কণ্টেণ্ট মেকিং কোম্পানী কণ্টেণ্ট ডিষ্ট্ৰিবিউশ্যন কোম্পানী সেইটো ষ্টক মাৰ্কেটত লিষ্টেড কোম্পানী বোধিত্ৰীৰ বিষয়ে যদি আপোনালোকে জানে বা ৱেবছাইটত চালে গম পাব বহুত ডাঙৰ কোম্পানী বোধিত্ৰীৰ দুজন ডাইৰেক্টৰ পৰিচালক তেখেতসকলে আহিছিলে আহি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতসকলে বম্বেত লগ কৰিছিলে যেতিয়া বম্বেত ডাঙৰীয়া গৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক কৈছিলে যে আহক আপোনালোকে গুৱাহাটীহে ইনভেষ্টমেণ্ট কৰক আৰু তেখেতসকলে 500 কোটি 500 crores ইনভেষ্টমেণ্ট লৈ কাইলৈ MOU কৰিছে যোৱাকালি আমাৰ মাননীয় বিমল বৰা ডাঙৰীয়াৰ উপস্থিতিত মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ উপস্থিতিত সেই কথাটো বহুত নিউজে এতিয়ালৈকে দেখুৱাই নাই আচলতে সেইটো বহুত ডাঙৰ নিউজ 500 কোটি তেখেতসকলে কণ্টেণ্ট মেকিঙৰ ওপৰত মানে প্ৰডাকশ্যন হাউচ কৰিব ষ্টুডিঅ'জ কৰিব বেলেগকৈ তেখেতসকলে এখন গল্ফ কোৰ্ছ বনাব যি গল্ফ কোৰ্ছখনৰ জৰিয়তে অসমৰ টুৰিজিমটো ডেভেলপমেণ্ট হ'ব নিজৰ ফালৰ পৰা সেই গল্ফ কোৰ্ছখনৰ থ্ৰুদি যিমান পাৰে বাহিৰৰ পৰা মানুহ তেখেতসকলে আনি তাত এটা এমিউজমেণ্ট পাৰ্ক লগতে ইটছ এনাডাৰ মিনি ফিল্ম ষ্টুডিঅ' য'ত মেইনলি কণ্টেণ্ট মেকিং ওপৰত সিহঁতে পইচা খৰচ কৰিব য'ত অসমৰ যিবোৰ মোকো তেখেতসকলে কৈছে যে অসমৰ যিমান ষ্টৰি আছে এই ষ্টৰিবোৰ লৈ আমি চিনেমা কৰিম এতিয়া গতিকে বহুত দিনৰ পৰা আমি প্ৰডিউচাৰ্ছ বিচাৰি আছিলোঁ আমাৰ হাতত এতিয়া 500 কোটি টকাৰ প্ৰযোজকো আহি পাইছে গতিকে এটা খুব ডাঙৰ নিউজ আপোনালোকে এই বস্তুটো আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ যিসকল পৰিচালক আছে তেখেতসকলে সদায় এটা কথা কয় যে আমাক আমি ফাইনেন্স নাপাওঁ কিন্তু আজিৰ তাৰিখত ফাইনেন্স বা চিনেমাৰ প্ৰযোজক বিচাৰি পোৱাটো বৰ টান কথা নহয় যদি পৰিচালকজন যোগ্য হয় আৰু যদি চিনেমাৰ টপিকটো ভাল হয় আমি আশা কৰিছোঁ অসমত এখন ফিল্ম চিটি নিৰ্মাণ হওক আৰু এই ফিল্ম চিটিখন নিৰ্মাণ হোৱাৰ লগে লগে অসমৰ বহু যুৱক যুৱতী অসমৰ চিনেমা জগতৰ লগত কাম কৰি থকা বহু যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব অসমত নতুন নতুন ছবি নিৰ্মাণ হ'ব অসমৰ বাহিৰৰ বিভিন্ন ক্ষেত্ৰৰ পৰা ইয়াত ছবি নিৰ্মাণ কৰিবলৈ প্ৰযোজকসকল আহিব আৰু এনেধৰণৰ এটা যদি পৰিৱেশ সৃষ্টি হয় তে আমি ভাবোঁ ইয়াত টুৰিজিমৰ লগতে বিভিন্ন ধৰণৰ বাণিজ্যিকৰণৰ ক্ষেত্ৰতো যথেষ্টখিনি উন্নতি হ'ব অসমত এনে এখন সপোনৰ ফিল্ম চিটিৰ বাবে আমি সকলো আশাৰে ৰৈ আছোঁ ইয়াত যিসকল নিৰ্মাতাই ছবি নিৰ্মাণ কৰিছে তেওঁলোকৰ বহু অসুবিধা আছে কিন্তু এই ফিল্ম চিটিখনে অসমৰ ছবি নিৰ্মাতাসকললৈ পৰিচালকসকললৈ হয়তো ভাল বাতৰি কঢ়িয়াই আনিব এনে এটা পজিটিভ চিন্তাৰে আমি আশা কৰিছোঁ যে অসমত এখন সুন্দৰ ফিল্ম চিটি নিৰ্মাণ হওক চাই থাকিব সত্য